নমস্কাৰ জনাইছো সকলোকে মিক্স মটিভেশ্যন চেনেললৈ আৰু আপোনালোক কেনে আছে আশা কৰোঁ ভালে আছে কিয়নো মই আপোনালোকক এইটো ভিডিঅ' এইটো কাৰণে প্ৰস্তুত কৰিছোঁ যে অলপ দিনৰ আগত মানে 3 দিনৰ আগত এটা ঘটনা ঘটিছিল কাৰ্বি আংলঙত যোনজনী ছোৱালীক আত্মহত্যা কৰা হ'ল নে হত্যা কৰা হ'ল আচলতে অসমৰ ৰাইজে বা কাৰ্বি আংলঙৰ ৰাইজে বা ওচৰ চুবুৰীয়া ৰাইজে এইটো ক'ব বিচাৰিছিল যে আচলতে এইটো আত্মহত্যা কৰা হোৱা নাই এইটো হত্যা কৰা হৈছে সেইটো কাৰণে মই ক'ব বিচাৰোঁ যে এই যোনজনী ছোৱালী আছিল 12 বছৰীয়া চমিলা নামৰ যোনগৰাকী ছোৱালী আছিল সেই ছোৱালীগৰাকীক সেই নিঃসংগভাৱে তেওঁলোকে হত্যা কৰিলে এই ছোৱালীজনী 12 বছৰ কালতে তেওঁলোকে বলৎকাৰ কৰি পিনে গৰ্ভৱতী হিচাপে তেওঁলোক গঢ়ি দিলে কিন্তু অসমৰ ৰাইজে সদায় আমি মোবাইল ফোনত কৈ আছোঁ যে শাস্তি দিব লাগে ফাঁচি দিব লাগে কিবা কৰিব লাগে কিন্তু সেইবিলাক কোৱা হোৱা নাই বহুত আগতে কিছুমান মানুহে ধৰ্ষণ কৰিছে বিভিন্ন ধৰণৰ কাম কৰিছে মই নিজকে এজন পুৰুষ হিচাপে মই মানে কি হ'ল চিনাকি দিবলৈ লাজ লাগিছে সমাজৰ আগত মই নিজকে পুৰুষ হিচাপে চিনাকি দিবলৈ লাজ লাগিছে এইটো কাৰণে অসমৰ পুৰুষে এনেকুৱা ধৰণৰ কিছুমান কাৰ্যকৰ্ম কৰে য'ত নেকি মই আপোনালোকৰ আগত ক'বলৈ মোৰ মানে নিজকে চৰম বহুত মানে লাজৰ বিষয় হৈ পৰিছোঁ মই সেইটো কাৰণে মই কওঁ যোনবিলাক মানুহে কৰিছে কিছুমান কৰ্মকাণ্ড কৰিছে ইমান ধৰণৰ বেয়া কাম কৰিছে আজি সেই চমিলা নামৰ ছোৱালীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হ'ল বা তেওঁলোক তাইক কেৰাচিন ঢালি জ্বলাই দিলে কিন্তু এনে কাৰ্য কৰিব নালাগিছিল তেওঁলোকে আচলতে মাক দেউতাকে দুখীয়া বুলি ভাবি পিনে তেওঁলোকে দুখীয়া বুলি ভাবি পিনে তেওঁ সেই ছোৱালীগৰাকীক পৰিয়ালৰ সদস্যসকলে তেওঁ সেই ভাল ঘৰত ৰাখিছিল আৰু ভাবিছিল যে ভালদৰে পঢ়াব তাইক এগৰাকী ভাল ছোৱালী হিচাপে গঢ়িব সেই বুলি ভাবি পিনে সেই ঘৰত ৰখা হৈছিল কিন্তু তেওঁলোকে সদায় অত্যাচাৰ কৰিলে বেয়া ব্যৱহাৰ কৰাৰ পাছত তাইক মানে কি হ'ল কেৰাচিন ঢালি জ্বলাই দিলে আজি এনেকুৱা এটা পৰিৱেশলৈ গুচি গ'ল সেই অসমৰ সমাজখন সদায় তললৈ গৈ আছে কিন্তু কিছুমান মানুহে এনেকৈও কমেণ্ট কৰে যে কাৰ্বি আংলঙৰ মানুহবিলাক জংঘলী হয় আৰু জংঘলী প্ৰত্যেক মানুহৰ মাজতেই জংঘলী সোমাই আছে আমাৰ অসমৰ মাজতে অসমীয়া মানুহৰ মাজতেই জংঘলী সোমাই আছে কাৰ্বি আংলং মানে কি কাৰ্বি মানুহবিলাক কি অসমীয়া নহয় নেকি তিৱা মানুহবিলাক কি অসমীয়া নহয় নেকি মিচিংবিলাক কি অসমীয়া নহয় নেকি বড়োবিলাক কি অসমীয়া নহয় নেকি চবেই মিলি পিনে অসমখনত অসমীয়া হৈ আছে আৰু সেই অসমৰ মাজতেই বহুত ধৰণৰ বহুতো জাতিৰ মাজত বেয়া মানুহ লুকাই আছে বেয়া মানুহ সোমাই আছে কিন্তু আপুনি ডাইৰেক্ট ক'লেই নহ'ব যে সেই কাৰ্বি মানুহবিলাক বেয়া কাৰ্বি মানুহবিলাক জংঘলী হয় কাৰ্বি মানুহবিলাকৰ মাজতো জংঘলী আছে আমাৰ নিজৰ অসমৰ মাজতে অসমীয়া মানুহ জংঘলী আছে তাৰ মাজতে কিছুমানে বুজি নাপায় কিন্তু আপোনালোকে এইটো নক'ব যে সকলো কাৰ্বি মানুহ জংঘলী সেইটো কোৱাটো ভুল হ'ব যদি আপোনালোকৰ মাজতে আপোনালোকে কোনোবাই ভুল কৰিছে তেতিয়াহ'লে সেইজন মানুহ জংঘলী হয় সেইজন মানুহ মূৰ্খ হয় এজন মানুহক মই কি বুলি ক'ম কুকুৰ মেকুৰী কৈতো লাভ নাই তেওঁলোকে বুজিয়ে নাপায় তেওঁলোক সদায় ভুল কৰি থাকে ভুল কৰাবিলাকে কিছুমানে কৈ থাকে যে কিছুমানক পুলিচে থানাত লৈ যায় 2 বছৰ 3 বছৰ দিন জেল দিয়ে তাৰপাছত তেওঁ ওলাই আহে আকৌ সেই একে কৰ্মকাণ্ড কৰিবলৈ আৰম্ভ হৈ যায় কিন্তু মই অসম আৰক্ষীক বা অসম চৰকাৰক এইটো অনুৰোধ কৰোঁ যে ফাঁচি দিয়াৰ ব্যৱস্থা কৰক যাতে ফাঁচি দিলে একেবাৰতে মানুহে বুজি পায় যে আচলতে এইটো কাম কৰিব নালাগে এনে কামবিলাকে আমাৰ সমাজত ভাল স্থান এটা নিদিয়ে সেইটো কাৰণে মই ক'ব বিচাৰোঁ সমগ্ৰ অসমবাসীক বা সমগ্ৰ অসমৰ ৰাইজে যোন মোৰ ভিডিঅ'টো যদি চাই আছে যিমান পাৰে সিমানটো শ্বেয়াৰ কৰিব যাতে অসমৰ সমাজখন জাগৃত কৰিবলৈ হ'লে অসমৰ সমাজখন ভাল কৰিবৰ কাৰণে আমিবিলাকে আগুৱাই যাব লাগিব আমিবিলাকে এটা এনেকুৱা সিদ্ধান্ত ল'ব লাগিব যে যাতে ভৱিষ্যত আমি এনেকুৱা এখন সমাজ গঢ়িব লাগিব যাতে আমি এইবিলাক কৰ্মকাণ্ডৰ পৰা আঁতৰি থাকিব লাগিব এটা ভাল কাম কৰিবলৈ আমি চেষ্টা কৰিব লাগিব আজি মই সেই যোনজন বৰঠাকুৰ নামৰ সেই দুটা পৰিয়াল মানে এটা পৰিয়াল আছিল এজন পুতেক আৰু এজন বাপেক মানে বাপেকজন আছিল কুকুৰ আৰু পুতেকজন আছিল কুকুৰৰ পোৱালি সেইটো কাৰণে মই কি ভাষাৰে এতিয়া মই নিন্দা কৰিম কওকচোন কি ভাষাৰে মই কি শব্দৰে নিন্দা কৰিম মই এইটো দুটা ভাষাই শব্দ ব্যৱহাৰ কৰিছোঁ যাতে এটা কুকুৰ হয় মানে এটা কুকুৰৰ পোৱালি হয় আৰু সেই কুকুৰ পোৱালি দুটাই এটা কুকুৰ পোৱালি দুটাই মানে সেই সৰু ছোৱালীজনীক 12 বছৰ সময়তে বলৎকাৰ কৰি দিলে আৰু বলৎকাৰ হোৱাৰ পাছত তেওঁ গৰ্ভৱতী বনাই পেলালে গৰ্ভৱতী হোৱাৰ পাছত তেওঁক জীয়াই জ্বলাই দিয়া হ'ল এনেকুৱা কিছুমান কাৰ্যকৰ্ম মই মানে কি কওঁ দুখ লাগিছে বেয়া লাগিছে অসমৰ সমাজে মাত মাতক আমাৰ অধিকাৰ আছে আমাৰ জাষ্টিচ লাগে আমি সদায় ফোনত চিঞৰি থাকিব পাৰোঁ মোবাইলত চিঞৰি থাকিব পাৰোঁ অসমৰ ডাঙৰ সংগঠন আছে তেওঁলোকে আজিলৈকে মাত মতা মই দেখা নাই অসমৰ ছাত্ৰ সংগঠন আছে অসমত বহুত ডাঙৰ মিডিয়া আছে কিন্তু মিডিয়াই ভিডিঅ' বনাইছে যদিও তাৰ ওপৰত মাত মাতিছে যদিও অসম চৰকাৰে আজিলৈকে এনেকুৱা এটা ডাঙৰ সিদ্ধান্ত লোৱা নাই আমি ভাবোঁ তেওঁলোকক ফাঁচি দিয়ক সেই দুজনক ফাঁচি দিয়ক বাপেকে পুতেকে ফাঁচি দিয়ক যদি মই সেনেকুৱা কৰ্মকাণ্ড কৰিছোঁ মোক ফাঁচি দিয়ক মই যদি কিবা এটা বেয়া কৰ্ম কৰিছোঁ তেতিয়াহ'লে মোক নিশ্চয় শাস্তি দিব লাগে সেইটো কাৰণে মই আপোনালোকক ক'ব বিচাৰিছোঁ যদি তেওঁলোক দুজনে বেয়া কৰ্ম কৰিছে তেতিয়াহ'লে আপোনালোকে সেই দুজনক শাস্তি দিয়ক এনেকুৱা শাস্তি দিয়ক যাতে ফাঁচি দিয়ক ভৱিষ্যতৰ আমাৰ অসমৰ সমাজে বুজি পাওক যে
এনেকুৱা কৰ্মকাণ্ড কৰিব নালাগে কালিলৈ মোৰ ভণ্টিৰ ওপৰত হ'ব পাৰে কালিলৈ মোৰ মাৰ ওপৰত হ'ব পাৰে কালিলৈ মোৰ বাইদেউৰ ওপৰত হ'ব পাৰে সেই ভণ্টিজনী যোনজনী ভণ্টি সৰু 12 বছৰীয়া ছোৱালী আছিল সুমিলা কিজনী সেই মোৰ ভণ্টিৰ দৰে আছিল মোৰ ভণ্টিৰ দৰে আছিল তেওঁলোকে সেইটো কাৰণে মই ক'ব বিচাৰোঁ যে এনেকুৱা নিন্দাৰ কাম কৰিব অসমৰ সমাজে কেনেকৈ পাৰে অসমত এনেকুৱা জংঘলী মানুহ এতিয়াও যে সোমাই আছে আমি মানে ভাবিবলৈ যেতিয়া মনত আঘাত লাগে বহুত মানে বেয়া লাগে মই নাজানো আপোনালোকক ভিডিঅ'টো কেনেকুৱা লাগি আছে কি কথা কিন্তু মই ভাবোঁ মোৰ মনত যোনবিলাক কথা আহি আছে মই সেইবিলাক কথা আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ যাতে অসমৰ সমাজে বুজি পাওক অসমৰ সংগঠনে অসমৰ ডাঙৰ সংগঠনে মাত মাতক অসমৰ মহিলা সমাজে মাত মাতক অসমৰ বহুত ডাঙৰ ছাত্ৰ সংগঠনে মাত মাতক যে সেই তাইক লৈ পিনে আমি আজি সেই দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় পাবনে নাপায় সেইটো মই নাজানো কিন্তু মই আশা কৰোঁ আমাৰ অসম চৰকাৰৰ ওপৰত মোৰ ইমানটো ভৰসা আছে ইমানটো বিশ্বাস আছে যে তেওঁলোকে নিশ্চয় এটা ভাল উচিত সিদ্ধান্ত ল'ব তেওঁলোকক যাতে ভৱিষ্যতলৈ সেই দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় দিব ধন্যবাদ নমস্কাৰ